কাৰণ এইবোৰ কথা তোমালোকৰ স্কুলত কেতিয়াও নকয় আৰু কেতিয়াও নিশিকায়। হেল্ল' ষ্টুডেণ্টছ, আজি ষ্টুডেণ্ট বুলি কৈছোঁ কাৰণ মই আজি ষ্টুডেণ্টৰ কাৰণে ভিডিঅ' বনাইছোঁ। যিসকল ল'ৰা ছোৱালীয়ে এইবাৰ মেট্ৰিক পৰীক্ষা দিছে বা যিসকলে হাই ছেকেণ্ডেৰী পৰীক্ষা দিছে, সিহঁতৰ কাৰণে মোৰ ফালৰ পৰা এটা বঢ়িয়া এডভাইচ দিছোঁ। ভিডিঅ'টো চাই পেলাই শেষৰ ফাললৈকে চাবা তোমালোক। মই আজি তোমালোকক এইটো কথা ক'ব খোজা নাই যে হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত বা বিশেষকৈ মেট্ৰিক পাছ কৰাৰ পিছত তোমালোকে ছায়েন্স, আৰ্টছ, কমাৰ্চ কি ল'বা বা ইঞ্জিনিয়াৰিং কৰিবা নে কি কৰিবা। যিবিলাকে হাই ছেকেণ্ডেৰী পাছ কৰিছে সিহঁতেতো বেলেগ বেলেগ লাইন পঢ়িব পাৰে, ইঞ্জিনিয়াৰিং হওক, ডক্টৰ হওক বা কিবা হওক। আমি এইকেইটা প্ৰফেশ্যনটো চবেই জানো, ডক্টৰ, ইঞ্জিনিয়াৰ এইবিলাকতো আমি শুনিয়ে থাকোঁ সদায়। কিন্তু মই আজি তোমালোকক ক'ব খুজিছোঁ পঢ়াৰ লগতে তোমালোকে কিবা এটা এনেকুৱা বস্তু স্কিল শিকি লোৱা। কাৰণ আজিকালি স্কিলৰ বহুত বেছি ডিমাণ্ড। এতিয়া স্কিল বুলি ক'লে তোমালোকে কি বুলি বুজি পাবা? ধৰা বহুত ধৰণৰ আছে। তোমালোকে ডান্স, আৰ্ট, পেইণ্টিং, ক্ৰাফটিং, ইলেক্ট্ৰিচিয়ান, প্লাম্বিং, কাৰ ৰিপেয়াৰিং, বাইক ৰিপেয়াৰিং, মোবাইল ৰিপেয়াৰিং, কোডিং, ৱেব ডেভেলপমেণ্ট, ছফ্টৱেৰ ডেভেলপমেণ্ট, এই ক'ৰবাত এডমিশ্যন ল'ব পাৰা তোমালোকে এক্সট্ৰা হেৰিত, বা তোমালোকে স্পৰ্টছ খেলিব পাৰা, ক্ৰিকেট, ফুটবল, হকী। অৱশ্যে আমাৰ অসমত সিমান স্ক'প নাই এইবিলাকৰ, তথাপিও তোমালোকে চেষ্টা কৰি চাব পাৰা। আৰু এনেকুৱা নহয় যে আমি অকল এটাতে লাগি থাকিম। আমি ডিফাৰেণ্ট বস্তু ট্ৰাই কৰি চাম। যদি আমি যোনটোত আমাৰ লাষ্টত ইণ্টাৰেষ্ট আহিব আমি সেইটোৰ মতে যাম বা সেইটো কাম আমি কৰিবলৈ চেষ্টা কৰিম। এইকেইটাক বুলি নহয়, এনেকুৱা ধৰণৰ কাম আছে নে, ঢেৰ কাম আছে। তোমালোকে মানে সেইবিলাক কামৰ নামো শুনা নাই, অলপমান গুগলত ৰিচাৰ্চ কৰিলে পাই যাবা। আৰু এতিয়া তোমালোকে ক'বা যে আমাৰ ইয়াতেতো সেনেকুৱা ধৰণৰ ইণ্ডাষ্ট্ৰি নাই বা কিবা নাই যে আমি স্কিল ক'ত শিকিম। আৰে আমাৰ ইয়াতে ব্যৱস্থা নাই, কিন্তু তোমালোকক মই এটা ইয়াৰ কাৰণে নিনজা টেকনিক দি আছোঁ। ধৰা মই এটা উদাহৰণ দিছোঁ, এজন ল'ৰাই বাইক মডিফিকেশ্যন আৰু কাৰ মডিফিকেশ্যন বহুত বেছি ভাল পায়। সিহঁতৰ এৰিয়াটোত নিশ্চয় সেনেকুৱা কিবা লোকেল গেৰেজ চেৰেজ হ'লেওতো থাকিব ন। চ' সি তাত যাই কিনে সেই ল'ৰাটোৱে সেই গেৰেজৰ অ'নাৰজনৰ লগত কথা পাতিব পাৰে যে দাদা মই আপোনাৰ তাতে সদায় 2 ঘণ্টাকৈ কাম কৰিম, মোক পইচা একো দিব নালাগে, জাষ্ট মই কামখিনি শিকিব বিচাৰোঁ। আৰে ভাই তোমাক এনেকুৱাকৈ ৱেলকাম কৰিব ন, আৰু তেখেতে বহুত বেছি ভাল পাব। আৰু তোমাৰ কামত যদি মনোযোগ দেখা পায় তোমাক ন পইচাও দিব পাৰে। আৰু এইটো ক্ষেত্ৰত আমাৰ গাৰ্জেনবিলাকৰো দায়িত্ব আছে যে ল'ৰা ছোৱালীয়ে যিটো বস্তু ভাল পায় সিহঁতক সেইটো শিকি মানে অলপ যাতে উৎসাহ যোগায়। কাৰণ মই দেখিছোঁ কিছুমান ক্ষেত্ৰত কি হয়, আমাৰ ল'ৰা ছোৱালীবিলাকৰ পঢ়াৰ নামততো মাক দেউতাকে লাখ টকা খৰচ কৰিব পাৰে। কিন্তু যদি কেতিয়াবা কয় যে মই গীটাৰ শিকোঁ বা মই ডান্স শিকোঁ, কিন্তু এইবিলাক ক্ষেত্ৰত মানে কিছুমানে আগ্ৰহী নহয়। কিন্তু আৰু মোৰ কেতিয়াবা অনুভৱ হয় আমাৰ মাক দেউতাকবিলাকে ল'ৰা ছোৱালীবিলাকক অলপ লাগাতকৈ বেছিয়ে মৰম কৰে নেকি, পানী গিলাচো ঢালি খাব নিদিয়ে। তাৰ ফলত কি হয়, ল'ৰাটো লাহে এলেহুৱা হৈ যায়। আচলতে এটা বয়সৰ পিছত নিজৰ কাম সিহঁতক নিজে কৰিবলৈ শিকাব লাগে, কামবিলাক কৰিব দিব লাগে, অলপ ট্ৰাই কৰি চাব দিব লাগে। আমাৰ কি কয়, পঢ়া শুনা কৰ, আৰু তই পঢ়া শুনা কৰাৰ বাহিৰে কি বেলেগ কথা ভাবিব লাগে। আৰু এটা কথা মনত ৰাখিবা, তোমালোকে এইটো বয়সতে যদি একো শিকি নোলোৱা পিছলৈকে কিন্তু শিকাটো সম্ভৱ নহয়। মানে সম্ভৱ হয় কিন্তু তোমালোকৰ মন নাযাব, এনেকুৱা লাগিব যে মোৰতো এতিয়া বয়সো হৈ গ'ল আৰু ক'ত মই সময় নষ্ট কৰি থাকোঁ, কিবা এটা সৰু সুৰা জব লৈ পেলাই কমচে কম ঘৰৰ মানুহখিনিক মই ছাপোৰ্ট কৰোঁ। পিছত এনেকুৱা অৱস্থা হ'ব যে মন নাই কাম কৰিব কিন্তু কৰি থাকিব লগা হৈছে, ডেইলি অফিচ যাব লগা হৈছে। কাৰণ তোমালোকে যদি একো নিশিকা সেনেকুৱাই হ'ব অৱস্থা, কিনো হ'ব। কাৰণ যিবিলাক ল'ৰা ছোৱালীৰ ক্লিয়াৰিটি নাই যে পঢ়া শুনা কৰি কি কৰিম, চ' সেইবিলাকে বেলেগ কাম শিকাই ভাল হ'ব। আৰু যিবিলাকৰ মানে পূৰা একদম ক্লিয়াৰিটি আছে যে মই চাকৰি ল'মেই বা মই কিবা এটা নিশ্চয় কৰিমেই, সিহঁতে সেইটো পঢ়া শুনাৰ ক্ষেত্ৰত আগ্ৰহী হয় যে মই পঢ়া শুনা বাদ দি পেলাই আমি কাম শিকিম, সেইটো কথা নহয়। তোমালোকে লগতে পঢ়াটোও ৰাখি থোৱা। মানে কামটো তোমালোকে যে কাম শিকিব যাবা সেইটো পাৰ্ট টাইমলি কৰিলে হ'ল। তোমালোকে ধৰা সপ্তাহত 3 দিন বা 4 দিন সেনেকৈ কৰিব পাৰা। আৰু আমাৰ গাৰ্জেনবিলাকৰো এনেকুৱা হয়, ডক্টৰ, ইঞ্জিনিয়াৰিং আৰু চৰকাৰী চাকৰিৰ বাহিৰে বাকী কামবিলাকক তেওঁলোকে মানে কাম বুলিয়ে নাভাবে। যদি মোৰ কথাখিনি শুনি তোমালোকে বুজি পাইছা আৰু মোৰ ভিডিঅ'টো চাই ভাল পাইছা তেতিয়াহ'লে লাইক এটা মাৰি দিবা। আকৌ এবাৰ লগ পাম পিছত, বাই।